আলু পিটিকা খাই ভাল পায়নে আপোনালোকে? মই যে এতিয়া নতুন আলু ওলাইছে ন, খাই বিৰাটেই ভাল পাওঁ। এইখিনি মই বনাইছিলোঁ আলু পিটিকা। কিন্তু ইয়াত কি দিছোঁ চবেই বাৰু বেলেগ বেলেগকৈ খায়। মইনো কি দিছিলোঁ তাকে আপোনালোকক অকণমান দেখাই দিওঁ দেই। আলু ল'লোঁ বইল কৰি নতুন নতুন আলু ইমান ভাল লাগে এতিয়া খাই আলুবিলাক। পিঁয়াজ দিছোঁ, আকৌ আপোনাৰ কেঁচা তেল, কেঁচা মিঠাতেল দিলোঁ, ধনিয়া দিলোঁ। এইখিনি সৰু সৰুকৈ কাটি ল'লোঁ ধুনীয়াখিনি, ওপৰতে নিমখ দিলোঁ। তাৰপিছতে ইয়াতে মই তিল অলপ গুড়া কৰি থৈছিলোঁ, তাৰে অকণমান ইয়াতে তিলো অকণমান মিলাই দিলোঁ, টেষ্টটো অকণমান বেলেগ হওক বুলি। তিলৰ গোন্ধটো, ভজা গোন্ধটো যে মই বিৰাটেই ভাল পাওঁ, সেইটো কাৰণে ওপৰতে এনেই অকণমান দি দিলোঁ। ল'ৰাও খাব যিহেতু ইয়াতে। আৰু ইয়াত দিলোঁ জালুকো দিছোঁ, কেঁচা জলকীয়াও অকণমান দিছিলোঁ দেই, কমকৈ। তাৰপিছত এতিয়া মই এইখিনি ধুনীয়াকৈ পিটিকি ল'ম আৰু খাই বিৰাটেই ভাল লাগিছিলে। যদি এনেকৈ খোৱা নাই এবাৰ বনাই খাই চাবচোন। তিল জালুক এনেকৈ দি মেলি। এয়া ঘৰৰে হাঁহ কণী বইল কৰিছিলোঁ, কিন্তু মানে ভালকৈ চাগৈ বইল নহ'লে এইবোৰ খলপিকৈ এৰিলে, তাকে সেইখিনিও সৰুকৈ এৰুৱাই এইখিনিও একেলগে দি গোটেইখিনি মিক্স কৰি দিলোঁ।